নমস্কাৰ, মই ২ নং আলুবাৰী মছজিদৰ প্ৰেচিডেণ্ট। যোৱাকালি এটা আমাৰ ইয়াত ইনচিডেণ্ট হ'ল। তাৰমানে কালি ২:৩০ বজাত আমাৰ মছজিদৰ এইফালে চোৰে কি কৰিলে, দৰ্জাখন এখন লাঠিৰে এইফালে ভিতৰত খিৰিকী অকণ খোলা আছিলে, সেইফালে লাঠি সুমুৱাই চিটকিনটো হুৰুকাই দুৱাৰ দি সোমাই তাত যি আমাৰ ডনেট কৰা বক্স এটা আছিলে, তাত টকা পইচা মানুহে ডনেট কৰে দিয়ে মছজিদৰ নামত। এই অনুমানিক আমাৰ ১২-১৪ হাজাৰমান টকা হ'ব লাগে বুলি অনুমান কৰিছোঁ। ডনেট কৰা বক্সত কিমান ভিতৰত থাকে গম নাপাওঁ। কোনোবা কেতিয়াবা ১,০০০ টকাও দিয়ে, কোনোবা ৫০০ টকাও দিয়ে, ১০ টকাও দিয়ে, এনেকুৱা বিভিন্ন ধৰণৰ মানুহে পইচা দান কৰে। আনুমানিক আমি সেনেকৈ ধৰিছোঁ। সেই টকাটো চুৰ কৰি লৈ গ'ল। এটা সৰু বক্স এটা আছিলে, সেইটো মানে আমি কেজুৱেল মানে ধৰি লওক এনেকুৱা নামাজ পঢ়ি থাকোঁতে বক্সটো আমি ঘূৰাই দিওঁ, যোনে যেনেকৈ দিয়ে। আৰু পাৰ্মানেণ্টলি এটা আছিলে, আলমাৰী বনোৱা আছিলে, সেইটোও ভাঙি লৈ গ'ল। বক্সটো মানে আমি ৰাস্তাত লৈ যাওঁতে ৰাস্তাত ভাঙি চিঙি পেলাই থৈ গুচি গৈছে। তাত পাইছোঁ ৰাতিপুৱা গম পাওঁ যে চুৰে এইখিনি গোটেইখন হেৰি কৰি লৈ গুচি গ'ল। গতিকে আমাৰ প্ৰশাসনক আমাৰ অনুৰোধ কৰিছোঁ, যাতে অতি শীঘ্ৰেই এই চুৰবিলাকক নাকি লগাব লাগে। কাৰণ আৰু দুদিনমান আগত শুনিছোঁ মন্দিৰতো ভাঙি তেনেকৈ টকা পইচা লৈ গৈছে। এইবোৰ বেলেগ কোনো নহয়, এইবোৰ ড্ৰাগছ খোৱা হেৰিবিলাক হয়, ল'ৰাবিলাকেই হ'ব যেনে অনুমান কৰিছোঁ। কেলৈ ইয়াতে বেলেগ বস্তু আছে, একো নিয়া নাই, অকল টকা পইচাখিনি লৈ গৈছে। সিহঁতৰ পইচাৰ মানে ইমানে প্ৰয়োজন হৈ যায়, সিহঁতি ডাঙৰ কিবা মূল্যৱান বস্তুও বেছি ১,০০০ টকা বস্তুটো ১০ টকাটো বেছি দিয়ে। এনেকুৱা মই পাইছোঁ। এনেকুৱা মোৰো ভাটাত মোৰ ভাটা আছে, মোৰ ভাটাটো তেনেকৈ কৰিছে। এবাৰ মই থানাত এজন হেৰি কৰিছিলোঁ কিছুদিন আগতে। গতিকে এইবিলাকক প্ৰশাসনে অতি শীঘ্ৰেই নাকি লগাব লাগে, অলপ চকু দিব লাগে ৰাতি, মানে যাতে ঘূৰি মেলি ধৰে। এইবিলাক ৰাতি ২:০০ কি কাম আছে সিহঁতৰ, ঘূৰি ফুৰা মানুহ। তাকে মই অনুৰোধ কৰিলোঁ প্ৰশাসনে যাতে অলপ গুৰুত্ব দিয়ে এইবিলাক কথালৈ, যাতে ৰাইজৰ যাতে এইবিলাক অসুবিধা নহয়, তাকে মই ক'লোঁ। মই এখন এজাহাৰ লিখিছোঁ, মই এতিয়া দিমগৈ। ভাবিলে এতিয়া অনুমত কৰিলোঁ। আজি এতিয়া মানে লিখিতভাৱে মই এখন দি আহিম। আমাৰ প্ৰেচিডেণ্ট সাহেবে যিখিনি কথা ক'লে, সেইটো কাৰণে পুৱাতে ২জন চোৰ আহি সোমাইছে আমাৰ মছজিদত। CCTVত আক্ৰান্ত হৈছে। দুইজন ধৰিব পাৰিছোঁ, চিনিব পৰা নাই যে ক'ৰ হয়, মুখটো ঢাকি আহিছে। সেইটো কাৰণে মই প্ৰশাসনৰ ওচৰত অনুৰোধ কৰিছোঁ যে আপোনালোকে অতি শীঘ্ৰে চোৰখিনিক কিবা ব্যৱস্থা লয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।